এবাৰ 1250 টকাতকৈ হ্ৰাস পাব অৰুণোদয় আঁচনিৰ ধন। এবাৰ ৰাজ্য চৰকাৰে লৈছে বৃহৎ সিদ্ধান্ত। 3 আগষ্টৰ পৰিৱৰ্তে 48 ঘণ্টাৰ পিছতেই 40 লাখ মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় ধন, কিন্তু কিছু পৰিমাণে হ্ৰাস পাব। বান পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰে লৈছে বৃহৎ সিদ্ধান্ত। এবাৰ বান বিধ্বস্ত হোৱা 4 জিলাত দিব অধিক ধন। বান বিধ্বস্ত হোৱা 4 জিলা ক্ৰমানে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটৰ লোকসকলক অধিক ধন প্ৰদান কৰিব ৰাজ্য চৰকাৰে। এবাৰ 1250 টকাৰ পৰিৱৰ্তে 4খন জিলাৰ হিতাধিকাৰীয়ে লাভ কৰিব 2500 টকাকৈ। তাৰ পৰিৱৰ্তে আন ঠাইসমূহত এবাৰ 1250 টকাতকৈ কিছু হ্ৰাস পাব অৰুণোদয় আঁচনিৰ ধন। আৰু এই সিদ্ধান্ত গ্ৰহণ কৰিছে শেহতীয়া বান পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰে। যিহেতু উজনিৰ ফালে অতি ভয়ানক বান হৈছে আৰু এই বানৰ বাবেই উজনিৰ হিতাধিকাৰীসকলৰ যাতে অধিক সুবিধা হয় তাৰ বাবে বহুতো টকাৰ প্ৰয়োজন হৈ আছে, বহুখিনি প্ৰয়োজন হৈ আছে, যিহেতু সকলোখিনি হেৰুৱাবলগীয়া হৈছে বানত। আৰু সেইবাবে উজনিৰ লোকসকলৰ বাবে এবাৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে। তাৰ পৰিৱৰ্তে আন জিলাসমূহত হ্ৰাস পাব অৰুণোদয় আঁচনিৰ ধন। উজনিৰ শেহতীয়া বান পৰিস্থিতিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ সিদ্ধান্ত। 3 আগষ্টৰ পৰিৱৰ্তে এবাৰ সকলোৰে 1 আগষ্টতেই সোমাব অৰুণোদয় আঁচনিৰ ধন, কিন্তু কিছু পৰিমাণে হ্ৰাস পাবলৈ গৈ আছে। উজনিৰ বান বিধ্বস্ত হোৱা 4খন জিলা ক্ৰমানে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটৰ হিতাধিকাৰীক প্ৰদান কৰা হ'ব অধিক ধন। এবাৰ 4খন জিলাৰ অৰুণোদয় হিতাধিকাৰীয়ে পাব 2500 টকাকৈ। আৰু অৰুণোদয় হিতাধিকাৰীয়ে চৰকাৰে সিদ্ধান্ত বুজি পাব বুলি আশাবাদী মুখ্যমন্ত্ৰীগৰাকী। যিহেতু যথেষ্ট বানত সকলোখিনি হেৰুৱাবলগা হৈছে উজনিৰ অতি ভয়ানক পৰিস্থিতি, আৰু সেইবাবে উজনিৰ হিতাধিকাৰীৰ সুবিধাৰ বাবেই চৰকাৰে কিছু পৰিমাণে টকা বঢ়াই দিছে। তাৰ পৰিৱৰ্তে আন জিলাসমূহত এইবেলি কিছু পৰিমাণে টকা হ্ৰাস কৰিছে, আৰু সেই কথা নিশ্চয় বুজি পাব ৰাজ্যবাসীয়ে। মাত্ৰ 48 ঘণ্টাৰ পিছতেই 40 লাখ মহিলাৰ একাউণ্টত সোমাবলৈ গৈ আছে অৰুণোদয় আঁচনিৰ ধন, আৰু 1250 টকাতকৈ কিছু হ্ৰাস পাব এইবাৰৰ অৰুণোদয় ধনৰ পৰিমাণ। উজনিৰ বান পৰিস্থিতিক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰীৰ মন্তব্য আছে। মন্তব্য শুনাৰ পূৰ্বে আমি পুনৰ কৈছোঁ, 3 আগষ্ট তাৰিখে দিয়া কথা আছিলে অৰুণোদয় আঁচনিৰ ধন, কিন্তু 3 আগষ্টৰ পৰিৱৰ্তে 1 আগষ্টতেই অৰ্থাৎ 48 ঘণ্টাৰ পিছতেই মহিলাৰ একাউণ্টত সোমাবলৈ গৈ আছে। প্ৰায় 40 লাখ মহিলাৰ একাউণ্টত সোমাবলৈ গৈ আছে অৰুণোদয় আঁচনিৰ ধন, কিন্তু কেৱল মাথো এবাৰ যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট জিলাৰ হিতাধিকাৰী বা মহিলাসকলেহে এবাৰ বেছিকৈ টকা লাভ কৰিব, কিয়নো বানত বিধ্বস্ত হৈছে 4খন জিলা, আৰু সেইবাবে 4খন জিলাৰ মহিলাসকলে 2500 টকাকৈ লাভ কৰিব এইবেলি অৰুণোদয় ধন। তাৰ পৰিৱৰ্তে আন জিলাসমূহৰ মহিলাসকলে এবাৰ কিছু কম পৰিমাণে টকা লাভ কৰিব। 1250 টকাৰ পৰিৱৰ্তে কিছু হ্ৰাস কৰিব ৰাজ্য চৰকাৰে। আৰু এইকাৰণে হ্ৰাস কৰিছে যে এই পৰিস্থিতি হয়তো আন জিলাকেইখনৰ হিতাধিকাৰীয়ে নিশ্চয় বুজি পাব, কাৰণ উজনিৰ মানুহক সহায় কৰাৰ বাবে, উজনিৰ মহিলাসকলক সহায় কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। আমি পুনৰ কৈছোঁ, পূৰ্বতে যিহেতু অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিছিলে 1250 টকাকৈ, কিন্তু এইবেলি 4খন জিলাৰ বাদে আন জিলাসমূহত টকাৰ পৰিমাণ কিছু কমি যাব, কিয়নো বান পৰিস্থিতিৰ বাবে উজনিৰ মানুহক সহায়ৰ বাবে এবাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউ যিসকল হিতাধিকাৰী আছে সেইসকল হিতাধিকাৰী এবাৰ টকাৰ পৰিমাণ বঢ়াই দিয়া হ'ব। 1250 টকাৰ পৰিৱৰ্তে 2500 টকাকৈ দিয়া হ'ব 4খন জিলাৰ হিতাধিকাৰীক, আৰু তাৰ পৰিৱৰ্তে আন জিলাসমূহৰ মহিলাসকলে লাভ কৰিব এবাৰ কিছু টকা কম পৰিমাণে। আৰু এইকাৰণে টকা কম কৰা হৈছে যে উজনিৰ মহিলাসকলক বা উজনিৰ লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰে লৈছে বৃহৎ সিদ্ধান্ত, আৰু এই সিদ্ধান্ত নিশ্চয় অসমবাসী ৰাইজে বুজি পাব। এই কথা মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কিদৰে ব্যাখ্যা কৰিছে বা কি মন্তব্য কৰিছে, প্ৰথমে মন্তব্য গ্ৰহণ কৰক। শ্ৰদ্ধাৰ ৰাইজ, অৰুণোদয় আঁচনি আমি 3 আগষ্টৰ পৰা বিতৰণ কৰা কথা আছিল। ইয়াক এতিয়া আমি 1 আগষ্টৰ পৰা দিম। যোৱাবাৰ যেতিয়া মই ফেচবুক লাইভ কৰিছিলো, বহুতে মোক কৈছিল যে মামা এইবাৰ অৰুণোদয় দিব নালাগে, অৰুণোদয়ৰ পুঁজিখিনি চৰাইদেউ আৰু শিৱসাগৰ জিলাত দিয়ক। আমি ইমান ডাঙৰ পদক্ষেপ ল'ব খোজা নাই, কিন্তু আমি এটা সিদ্ধান্ত লৈছো যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক এইবাৰ আমি 2500 টকা দিম। অৰ্থাৎ
15,000 টকা বানত আক্ৰান্ত গুৰুতৰভাৱে আক্ৰান্ত পৰিয়ালে পালে। অতিৰিক্ত কৰি 1 আগষ্টৰ দিনা বানত আক্ৰান্ত হওক বা নহওক, কাৰণ প্ৰভাৱটো সকলোৰে হৈছে, কোনোবা প্ৰত্যক্ষ কোনোবা পৰোক্ষ, শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালক আমি অৰুণোদয় 2,500 টকাকৈ আগবঢ়াম। অৰ্থাৎ 15,000 টকা আমি গুৰুতৰ আক্ৰান্ত সকলক দিলো, অতিৰিক্ত আৰু 2,500 টকা অৰুণোদয়ৰ পৰা পালে, 17,500 হল। ইয়াৰ বাবে বাকী জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক অকণমান টকা এইবাৰ আমি কম কৰি দিম। মোৰ বিশ্বাস কোনেও তাৰ বাবে আমাক বেয়া নাপাব। শ্ৰদ্ধাৰ ৰাইজ, অৰুণোদয় আঁচনি আমি 3 আগষ্টৰ পৰা বিতৰণ কৰা কথা আছিল, ইয়াক এতিয়া আমি 1 আগষ্টৰ পৰা দিম। যোৱাবাৰ যেতিয়া মই ফেচবুক লাইভ কৰিছিলো, বহুতে মোক কৈছিল যে মামা এইবাৰ অৰুণোদয় দিব নালাগে, অৰুণোদয়ৰ পুঁজিখিনি চৰাইদেউ আৰু শিৱসাগৰ জিলাত দিয়ক। আমি ইমান ডাঙৰ পদক্ষেপ ল'ব খোজা নাই, কিন্তু আমি এটা সিদ্ধান্ত লৈছো যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক এইবাৰ আমি 2,500 টকা দিম। অৰ্থাৎ 15,000 টকা বানত আক্ৰান্ত গুৰুতৰভাৱে আক্ৰান্ত পৰিয়ালে পালে। অতিৰিক্ত কৰি 1 আগষ্টৰ দিনা বানত আক্ৰান্ত হওক বা নহওক, কাৰণ প্ৰভাৱটো সকলোৰে হৈছে, কোনোবা প্ৰত্যক্ষ কোনোবা পৰোক্ষ, শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালক আমি অৰুণোদয় 2,500 টকাকৈ আগবঢ়াম। অৰ্থাৎ 15,000 টকা আমি গুৰুতৰ আক্ৰান্ত সকলক দিলো, অতিৰিক্ত আৰু 2,500 টকা অৰুণোদয়ৰ পৰা পালে, 17,500 হল। ইয়াৰ বাবে বাকী জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক অকণমান টকা এইবাৰ আমি কম কৰি দিম। মোৰ বিশ্বাস কোনেও তাৰ বাবে আমাক বেয়া নাপাব। শ্ৰদ্ধাৰ ৰাইজ, অৰুণোদয় আঁচনি আমি 3 আগষ্টৰ পৰা বিতৰণ কৰা কথা আছিল, ইয়াক এতিয়া আমি 1 আগষ্টৰ পৰা দিম। যোৱাবাৰ যেতিয়া মই ফেচবুক লাইভ কৰিছিলো, বহুতে মোক কৈছিল যে মামা এইবাৰ অৰুণোদয় দিব নালাগে, অৰুণোদয়ৰ পুঁজিখিনি চৰাইদেউ আৰু শিৱসাগৰ জিলাত দিয়ক।